এই আমাৰ গৰিয়া বিলাকে আজি মোক ৰাম ধুলাই দিব। ময়ো গৰিয়া ছোৱালী, কিন্তু মই সঁচা কথাই কম, মোক পিটিলেও পিটক। যেতিয়া মিয়া বিলাকৰ উচ্ছেদ হৈ আছে, কৈ আছে বঙাল গিলাখনক পিটক, মাৰক, বাংলাদেশত খেদাক। এই বঙাল গিলাক খেদি দিয়াক দে, আমাৰনো কি যায়, আমি খিলঞ্জীয়া হয়। আমাৰ গৰিয়া মুছলমান কেইটা হল লুভিয়া 1 নম্বৰ। সঁচা কথা কৈছো, মোক ৰাম ধুলাই দে, আপত্তি নাই। কিন্তু ইমান যে লুভিয়া, দালালি কৰিব নেৰে, সুদ খাব নেৰে, মদ খাব নেৰে, জুৱা খেলিব নেৰে, এয়া গোটেই গুণ আছে আমাৰ ইয়াতে। ধুই দিয়ক মোক আজি। বাইদেউ, আপোনাৰ পৰিচয়টো ভালদৰে দিলো, কাৰণ আপুনি হৈছে একজনী মিয়াৰ ছোৱালী। মই কিন্তু গৰিয়াৰ ল'ৰা হয়। মোৰ ভাষাটো আৰু আপোনাৰ ভাষাটোৰ লগত মিল নাই, বহুত পাৰ্থক্য আছে, বুজি পাইছে? আৰু গৰিয়া খিলঞ্জীয়া মুছলমানক কোনোদিনে কিন্তু বেয়া মন্তব্য নকৰিবা দেই। কিয় কৈছো, আমাৰ যি অৱদান আছে এই অসমত, সেইখিনি কিন্তু আপোনালোকৰ নাই। আপোনালোকক অসমলৈ আচলতে শ্ৰমিক হিচাপে অনা হৈছিল, এইটো কথা মই আগৰ ভিডিঅ'টো কৈ দিছোঁ। গতিকে তেনেকৈ থাকক। আৰু আমি কি চুৰ, ডকাইত, দালাল, সেইবিলাক আমি কিন্তু নহয় দেই। আমাক নকবি, কাৰণ সেইবিলাক আমাৰ অসমত যিমান বেয়া কাম চলি আছে, ৰেপ কেছৰ পৰা হাবি যাবি ইত্যাদি, সম্পূৰ্ণবিলাক কিন্তু আপোনালোকৰ মানুহে কৰি আছে।